ইউনিফৰ্ম শৃংখল আৰু সমাজ সেৱা অসম আৰক্ষী হোৱাটো কেৱল এটা চাকৰি নহয়, ই এটা দায়িত্ব। আপুনি অসম আৰক্ষীত যোগ দিব বিচাৰে নেকি? যদি বিচাৰে, কি কি পদ আছে, কেনেকৈ আবেদন কৰিব, কি যোগ্যতা লাগে? ভিডিঅ'ত আপোনালোকক সকলোকে সহজ ভাষাত বুজাম। নমস্কাৰ, মই বিজয় পানিকাৰ। অসম পুলিচ মানে অসম ৰাজ্যৰ আইন শৃংখলা ৰক্ষা বৃহৎ বাহিনী। ইয়াৰ কাম আইন শৃংখলা বজাই ৰখা, সাধাৰণৰ সুৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ। অসম আৰক্ষীত বহু ধৰণৰ পদ আছে। কনষ্টেবল, UB, AB, ড্ৰাইভাৰ, কমাণ্ডো, ইন্সপেক্টৰ, SI, UB, SI, AB, অফিচাৰ লেভেল, APS, আসাম পুলিচ ছাৰ্ভিচ আৰু IPS, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। কনষ্টেবলৰ যোগ্যতা, শিক্ষাৰ যোগ্যতা 10 আৰু 12 পাছ। বয়স সাধাৰণতে 18 পৰা 25 বছৰ। সংৰক্ষণ অনুসৰি বয়স ৰেহাই থাকে STৰ বাবে। SIৰ বাবে যোগ্যতা, শিক্ষাগত যোগ্যতা গ্ৰেজুৱেশ্যন, বয়স 20 পৰা 26 বছৰ। বয়স, উচ্চতা, বুকুৰ মাপ বিজ্ঞপ্তি অনুসাৰে বেলেগ হ'ব পাৰে। অসম আৰক্ষীত নিৰ্বাচন হয় কেইবাটাও ধাপত: ফিজিকেল টেষ্ট, PST আৰু PET, দৌৰ, লং জাম্প, হাইট, চেষ্ট মেজাৰমেণ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰানিং টেষ্ট, মেডিকেল টেষ্ট, ৰিটেন এক্সাম, ভিজুৱেল। অসম আৰক্ষীৰ সকলো আবেদন অনলাইন হয়। SLPRB আসাম অফিচিয়েল ৱেবছাইটত বিজ্ঞাপন ওলাইছে, আবেদন কৰক। কোনো দালালক বিশ্বাস নকৰিব। আসাম পুলিচ চাকৰি পাবলৈ কোনো ধৰণৰ টকা পইচা নালাগে। অসম পুলিচত যোগ দিবলৈ প্ৰতিদিনে দৌৰ আৰু এক্সাৰচাইজ, জেনেৰেল নলেজ আৰু আসাম হিষ্টৰী পঢ়া, ডিচিপ্লিন বজাই ৰখা, মোবাইল কম আৰু ফ'কাছ বেছি দিয়া। আজিৰ কঠোৰ পৰিস্থিতি, কালিৰ আপোনাৰ সফলতা। অসম আৰক্ষী হোৱাটো এটা গৌৰৱৰ বিষয় যদি আপোনাৰ ভিতৰত আছে সেৱাৰ মনোভাৱ আৰু সাহস, তেনেহ'লে আসাম পুলিচ ছাৰ্ভিচ আপোনাৰ বাবে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।